নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে কুশলে আছে। এইবাৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীক আৰ্থিক সুৰক্ষা প্ৰদানত ব্যৰ্থ চৰকাৰ বুলি এক বাতৰি প্ৰকাশ পাইছে। অসম পেঞ্চন সেৱা বিধিৰ অধীনত পেঞ্চন প্ৰদানৰ তেওঁলোকে দাবী উত্থাপিত কৰিছে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাৰ ক্ষোভ। 2013 চনত পথ প্ৰাধিকৰণ কৰা বিদ্যালয়সমূহৰ পৰা ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলক 50% পেঞ্চন প্ৰদান কৰাৰ বাবে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাই অসম চৰকাৰক দাবী জনাইছে। অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাৰ সভাপতি প্ৰবীণ শইকীয়া আৰু সম্পাদক অনন্তৰাম নাথে সংবাদ মাধ্যমলৈ দিয়া এক বিবৃতিত দক্ষিণ গুৱাহাটী লাচিতগড় উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ। অসম চৰকাৰে 2005 চনত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ পূৰ্বে নিযুক্তি আৰু কৰ্মৰত যোগদান কৰা 2013 চনত পথ প্ৰাধিকৰণ হোৱা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধি 1969 অনুসৰি মূল দৰমহা গাঁথনিৰ 50% পেঞ্চন প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে আৰু অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক সংস্থা আৰু কৰ্মৰত কৰ্মচাৰী সমন্বয় সমিতিয়ে নেতাদ্বয়ে উল্লেখ কৰি কয় যে ৰাজ্যখনত 80ৰ দশকত ৰাজহুৱা খণ্ডত মাতৃভাষা মাধ্যমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত NPS প্ৰৱৰ্তন কৰা বহু পূৰ্বেই বিদ্যালয় পৰিচালনা সমিতিৰ নিযুক্তিৰ উপৰিও অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমোদিত ৰিকগনাইজ শিক্ষক কৰ্মচাৰীসকলে 30ৰ পৰা 35 বছৰ বিনা বেতনেৰে মানৱ সম্পদ গঢ় দিয়া কাৰ্যত জড়িত আছিল আৰু অসম চৰকাৰে সময়মতে বিদ্যালয় প্ৰাধিকৰণ নকৰাত 1992 চনৰ পৰা 2003 চনলৈ স্বীকৃতি মঞ্জুৰি 10 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত 2013 চনত প্ৰাধিকৰণৰ বাবে যোগ্য বুলি বিবেচিত হয়। নীতিগতভাৱে উক্ত শিক্ষানুষ্ঠানত 2004 চনৰ পূৰ্বে চাকৰি যোগদান কৰা শিক্ষক কৰ্মচাৰীসকলক নিযুক্তি তাৰিখৰ পৰাই চাকৰিৰ কাৰ্যকাল গণ্য কৰি 1/1/2013 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া শিক্ষক কৰ্মচাৰী হিচাপে আৱৰ্তনৰ নিৰ্দেশ দিয়ে। উক্ত শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণৰ পূৰ্বে স্বীকৃতিৰ পৰা তদৰ্থ আৰু ঘাটি মঞ্জুৰিপ্ৰাপ্ত পদসমূহ স্থায়ী ৰিটেনশ্যন আৰু নিশ্চিতকৰণ কৰা হৈছে। এই প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে গণ্য কৰা হৈছে। যোগদান কৰা আৰু তদৰ্থ নিযুক্তিৰ পৰা সেৱা কাল গণ্য কৰা শিক্ষক কৰ্মচাৰীসকলক কেৱল 2011 শিক্ষা আইনত পেঞ্চনৰ প্ৰাপ্তিৰ পৰা বঞ্চিত কৰাটো সেই সময়ৰ চৰকাৰৰ হঠকাৰী অদূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিছে। পথ প্ৰাধিকৰণৰ পাছত দীৰ্ঘদিন বিনা বেতনে সেৱা আগবঢ়াই বহু শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে আৰু বাকী থকা সকলো অৱসৰৰ সময় সমাগত। ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰাসকলে পেঞ্চন বঞ্চিত হৈ এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। উৰতি জীৱন মানৱ সম্পদ গঢ়াই এক অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ পাছত আৰ্থিক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। 2005 চনৰ পূৰ্বে কৰ্মৰত যোগদান কৰা তদৰ্থ মঞ্জুৰিপ্ৰাপ্ত 2013 চনত প্ৰাধিকৃত স্থায়ী ৰিটেনশ্যন পদ নিশ্চিতকৰণ আদিৰে অৰ্হতা সম্পন্ন সেয়া সম্পূৰ্ণ কৰা অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা নিধিৰ অধীনত পেঞ্চন প্ৰদান কৰিবলৈ দাবী জনায়। 2018ৰ পৰা সংস্থাই অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰীক সাক্ষাৎ কৰি দিয়া তথ্য সম্বলিত আবেদনৰ ওপৰত ভিত্তি কৰি বিভাগীয় বিষয়া পৰ্যায়ত 2013 চনতেই প্ৰাধিকৃত অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন প্ৰাপ্তিৰ ক্ষেত্ৰত কেইবাটাও প্ৰতিবেদন চৰকাৰক দাখিল কৰিছে। আনহাতে কৰ্মৰত অৱস্থাতে মৃত্যু হোৱা শিক্ষক আৰু কৰ্মচাৰীৰ পৰিয়ালৰ উত্তৰাধিকাৰীৰ পেঞ্চন দিয়াৰ দৰে অৱসৰ গ্ৰহণৰ পাছত মৃত্যু হোৱা পৰিয়ালৰ উত্তৰাধিকাৰীসকলকো পেঞ্চন প্ৰদান কৰাৰ বাবে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই চৰকাৰক আহ্বান জনাইছে। এইখিনি আছিল ভিডিঅ'ৰ মূল উদ্দেশ্য। আশা কৰোঁ পৰৱৰ্তী আপডেট আপোনালোকক আমি সময়মতে জনাই থাকিম। ধন্যবাদ।